Hello friend, good morning, back to my channel. তো আজি অলপ আৰামত উঠিলোঁ আৰু চানডে বুলি সদায় সোনকালে উঠি দৌৰাদৌৰিকৈ যাওঁ দোকানত। তো এতিয়া শাক ওলাই আহিছিলে, মই শাক ৰাখোঁ আৰু আজি চানডে বজাৰ আছে চুইচ গেটত, কিন্তু যাবই এলাহ লাগি আছে। আজি কিয় একো কৰিবই মন যোৱা নাই, এলাহ লাগি আছে পূৰা। তো কাপোৰ অলপ আছিলে ধুব, কাপোৰ কালি আধা ধুলোঁ, সেইখিনি ভাজে কৰা নাই, থৈ দিছোঁ বিচনাৰ ওপৰতে। আৰু এতিয়া আৰু অলপ ধুম, ধুই এতিয়া শাক ৰাখিছিলোঁ। শাক কি খাদ্য কচু এনেকৈ মুঠা মুঠা কৰি আনে, আৰু ইয়াৰ লাওৰ পানীলাওৰ আগ, তাৰপিছত মানিমুনি আৰু পদিনা একমুঠি ৰাখিছোঁ। বেছি ৰখা নাই, বেছি ৰাখিলেও বেয়া হৈ যায়। তো এতিয়া বাছি থৈ দিওঁ, এনেকৈ বাছি থৈ দিলে বেয়া নহয়। আৰু কচুখিনি কালি বনাম, আজিতো নবনাওঁ। কালি শুকান মাছেদি বনাম, নহ'লে এনেই বিলাহী, টেঙা বিলাহী দি, লোকেল বিলাহী এতিয়া বজাৰত ওলাইছে, লোকেল বিলাহী দি বনাম। আৰু এইবিলাক আজি একো নবনাওঁ, কালি বনাম। তো এতিয়া এইবিলাক বাচি চাচি থৈ কাপোৰখিনি ধুই ল'ম। কাপোৰখিনি ধোৱাৰ পিছত কি বনাম, অলপ মাংস আনিম, কিন্তু মাংস এতিয়া নহ'লে গধূলিকৈ আনিম আৰু ৰাতি বনাম। এতিয়াতো একো বনাবও মন যোৱা নাই, কিবা এলাহ লাগি আছে। তো এইখিনি আগতে বাচি লওঁ, পটাপট বাচি কাপোৰখিনি ধুম। কাপোৰখিনি ধুই ৰ'দে নাই, ৰ'দটো এবাৰ আহে এবাৰ মানে এনেকৈ বৰষুণ দিব যেনো লাগি আছে। এতিয়া 11টা বাজিলে, কাপোৰখিনি জলদি ধুই কিনে মেলি দিব লাগিব। বতাহ দি আছে, বতাহত শুকাই যাব। তো এইখিনি পটাপট কৰি লওঁ আৰু এতিয়া শাকখিনি বাচি থৈ দিওঁ। আৰু ঠাৰিবিলাক মই পেলাই দিছোঁ, কাৰণ ঠাৰিবিলাক পিটিকা বনালে ঠাৰিবিলাক খাব ভাল নহয়। আৰু পাতবিলাক এনেকৈ খুলি খুলি চাব লাগে, কাৰণ ইয়াতেতো এইবিলাক কিনি খাব লাগে, গাঁৱততো এইবিলাক এনেই হয়। এইবাৰ গাঁৱত যাওঁতে মই উঠাই খাইছোঁ, গাঁৱৰ মানুহে এইবিলাক নাখায়ে ধৰিব বুলি, ইয়াতে কিনি কিনে খাওঁ। এইবিলাক মানিমুনি পথাৰত এনেই থাকে দুনিয়াৰ, ইয়াতে আকৌ কিনি খাব লাগে চব, মানে একো বস্তু নিকিনাকৈ নাপায়, ইয়াতে চব কিনিব লাগে। তো এইখিনি পটাপট বাচোঁ আৰু এইখিনি গোটেইখিনি বাচিম, বাচি থৈ দিম আৰু শাক বচা হৈ গ'ল। এতিয়া ঠাৰিবিলাক এয়া পদিনাৰ ঠাৰি, এয়া মানিমুনি, এইখিনি ৰুই দিওঁ। এইখিনি ৰুই দিওঁ ইয়াতে। আগতেও ৰুইছোঁ মই, এয়া আগতে ৰোৱাবিলাক হৈছে, এয়া ইয়াৰ পৰাই খাইছোঁ মই। এইখিনি এই জেগাটোত ৰুই দিওঁ। এই কাপোৰখিনি ধুম আৰু এতিয়া সেইখিনি ৰুই দিওঁ, ৰুই দি কাপোৰখিনি পটাত ধুই মেলি দিওঁ। তো এতিয়া 12টাই বাজিব আৰু আজি কাপোৰ ধুওঁতে। তো এইখিনি ধুই দিওঁ, হ'লে হ'ব নহ'লে নাই। কিন্তু পদিনাখিনি হ'ব, মানিমুনি হ'বনে নাই ক'ব নোৱাৰোঁ। মানিমুনিখিনি হ'লে ভালে হ'ব। তো মানিমুনিখিনিও ইয়াত এনেকৈ ৰুই দিওঁ। হ'লে ভালে হ'ব, কিনিব নালাগিব, আৰু নহ'লেতো কিনিয়ে খাব লাগিব। ইয়াতে ৰুই দিলোঁ এনেকৈ, চাওঁ হয়নে নহয়। আৰু পদিনাখিনি এইখিনিত ৰুই দিওঁ। পদিনা হয়, পদিনা এনেকৈ ৰুই অলপ পানী দি থাকিব লাগে,
হৈ যায়। এইখিনি সেইদিনাখন দিছিলোঁ একেডাল, এই পকা আহি আছে এতিয়া অলপ অলপকৈ। সেইবিলাক চব বিলাহীৰ গছ একেটা হৈ গৈছে। এইখিনিও ইয়াতে ৰুই দিলোঁ এনেকৈ, আৰু এইখিনি মানিমুনিখিনি ইয়াতে ৰুই দিলোঁ। এতিয়া পানী দি দিম, হ'লে হ'ব নহ'লে নাই। কিন্তু পদিনাখিনিতো হ'ব গেৰাণ্টি, কাৰণ পদিনা হৈয়ে আছে। সেইদিনা ৰুইছিলোঁ এইখিনি হৈ গৈছে, আগৰখিনি এইখিনি। ইয়াৰ পৰা দুদিন খালোঁ, এইখিনিৰ পৰাই দুদিন খালোঁ চাটনি। আৰু এইখিনি যদি গোটেইখিনি হৈ যায় আৰু কিনিব দৰকাৰ নাই পদিনা। মই এনেকৈ লগাই থাকোঁ আৰু কি হ'লে হ'ব নহ'লে নাই এনেকৈ। এইবাৰ বৰষুণ চৰষুণ অহা নাই কাৰণে মানে বেঙেনাডাল মৰি গৈছিলে, এইডাল আকৌ হ'ল। এইফালে এইডালো মৰিছিলে, পূৰা পাত চাত সৰি কিনে এইডালো পসাৰ দিলে। এইডালটো বঢ়িয়া হৈছে। মইতো ভাবিছিলোঁ মৰি যাব বুলি, তো মৰা নাই। ফুল কিমান আহিছে, কিন্তু কলি এটাও দেখা নাই এতিয়ালৈ। ফুল বহুত আহিছে, এই ফুল হৈছে, কিন্তু বেঙেনা এতিয়ালৈকে লগা নাই। আৰু ফুল বহুত হৈছে। এইটো 12 মহিনা হয় সেইডাল। আৰু ইফালে এয়া জলকীয়াবিলাক পখা দিছে। বৰষুণ পৰিলে ধুনীয়া হ'ল হয়। এইডাল বা নেমু টেঙা নে ৰবাব টেঙাৰ গছ নাজানো এইডাল। আৰু সিফালে এডাল হৈছে, এইডাল এডাল হৈছে। মই গুটিবিলাক দি থাকোঁ এনেকৈ, নিজে নিজে হয়তো যত্ন নকৰোঁ আৰু টাইমো নাপাওঁ যত্ন কৰিবৰ কাৰণে। সেইটো কাৰণে মানে এনেকৈ দি থাকোঁ, নিজে নিজে হৈ যায়। স্কচ 2টা দিছিলোঁ, স্কচ বান্দৰে মানে খাই আগ চাক খাই থৈ দিয়ে। সেইদিনাখন এইটো আগ খাই দিলে, ইফালে সেইটো কাৰণে এটা আগ মই ইফালে লুকাই থৈ দিছোঁ বান্দৰে নেদেখাৰ কাৰণে। এইফালে লাওৰ গুটি দি থৈ দিছোঁ। বৰষুণ দিলে এইবিলাক গজিব, কিন্তু একেদিন বৰষুণে দিয়া নাই। আৰু পানী টেপৰ পানী নি কিমান দিম আৰু মাটিবিলাক ইমান ভাল নহয় আৰু সেইটোৰ কাৰণে নহয়। এইবিলাক ভেদাইলতাবিলাক ময়ে ৰুইছিলোঁ, মানে খাবৰ কাৰণে কিনোতে মানে হেৰি ডালবিলাক মই ৰুই দিছোঁ, ৰুই দিওঁতে মানে হৈছিলে। কাপোৰখিনি ধুই লওঁ, কাপোৰখিনি ধুই উঠাবই নোৱাৰি। এখানে ধুই লওঁ আৰু মোবাইলটোত চাৰ্জ নাই, চাৰ্জ দি দিওঁ অলপ। কাপোৰ চাপোৰ ধুই মেলি দি থৈ আহিলোঁ। এতিয়া বনোৱা ৰেডি কৰোঁ। বনাওঁ এতিয়া লাওৰ পাতকেইটা থৈ দিওঁ আৰু ঠাৰিকেইটা আলু বিলাহী দি চচ্চৰি বনাই লওঁ। আৰু কচু মাংকচু আনিছিলোঁ, সেই যোৱা ৰবিবাৰে আনিছিলোঁ। অলপ বেয়া হোৱাৰ দৰে হৈছে। মাছৰ মাথা আছে আগৰে, মাছৰ মাথা দি কচু বনাই লওঁ আৰু লাওত থৰি চচ্চৰি বনাম। বাছ ইমানে বনাম আৰু এইখিনি ৰেডি কৰি লওঁ। ৰেডি কৰি কাপোৰবিলাক ভাজ কৰি তাৰপিছত গাটো ধুই আহিম আগতে, তাৰপিছত বনাম। ৰ'দে নাই আজি, ইমান বৰষুণো দিয়া নাই, আকৌ ৰ'দো নাই। এনেকুৱা সেমেকা এনেকুৱা বতৰত আলচি লাগি থাকে, বেছি ভালে নালাগে। তো এতিয়া লাওখিনি কাটি লওঁ, পাতখিনি থৈ দিওঁ। ঠাৰিবিলাক চচ্চৰি খাব ভাল লাগে। লাওৰ পাত মাছেদি খায়ো ভাল লাগে। এতিয়া পাতকেইটা বাছি থৈ দিওঁ, পিছত বনাম। কালি মাছেদি নাখাওঁ আৰু চচ্চৰি বনাম। পাতকেইটা কালি চাটনি বনাই ল'ম। পাতবিলাকো বাছি থৈ দিওঁ। শুকাই গ'লে মানে বাচিব অলপ দিগদাৰ হয়,
সেইটো কাৰণে তাজা থাকোঁতে বাচিলে ভাল আৰু পাতৰ চুজবিলাক এনেকৈ হাতেদি এৰাই দিলে বঢ়িয়াকৈ এৰি যায় আৰু এৰি গ'ল। লাও পাতৰ পিছফালে চুজ ইমান নাথাকে, আগফালতে বেছি থাকে। তো পাতকেইটা থৈ দিওঁ, বেলেগ বাছি থৈ দিলে আৰু বেয়া নহ'ব, 2-3 দিনৰ কাৰণে থাকি যাব। এনেকৈ এৰি যায়, ধুনীয়াকৈ এৰি যায়। মাছ তেনেকৈ মছলা সানি পাতত দি খালেও ভাল লাগে। কোমল পাতকেইটা দি দিম আৰু ডাঙৰ ডাঙৰ পাতখিনি থৈ দিম। এনেকুৱা বতৰটো কৰিছে মানে এতিয়া খাই লৈ কিনে শুইহে থাকিব মন গৈ আছে। এতিয়া কাটা কুটা হৈ গ'ল আৰু বতৰটো মানে বৰষুণে দিব চাগে। কাপোৰটো নুশুকালে আজি, কিন্তু ৰাতিপুৱা ধুলে অলপ শুকালে হয়। কাপোৰ একদম বৰফ, এতিয়া ক'লা কৰি আহিছে। পুৰা বতৰটো কেনেকুৱা হৈ গ'ল। বৰষুণে হ'ব, কিন্তু কাপোৰবিলাক নুশুকাব আৰু সেইটোৱে। এতিয়া কাপোৰবিলাক ভাজ কৰি ল'ম, ভাজ কৰি বিচনাখন বেডশ্বীট পাৰি গাটো ধুই আহোঁ। ঠাণ্ডাই লাগি গ'ল এতিয়া মোৰ। গাটো ধুই আহি বনাম আৰু এতিয়া কাপোৰখিনি ভাজ কৰি লওঁ। কাপোৰ কালি ধোৱা, এইবিলাক কালিয়ে ধুইছিলোঁ, ভালে হ'ল কালি ধুইছিলোঁ, নহ'লে আজিতো আৰু বহুত কাপোৰ হৈ গ'লে হয়, মেলিব জেগা নহ'লে হয়। মানে গা ধুব যাব ওলাইছিলোঁ, বৰষুণে আহিলে, কিন্তু জোৰেকৈ অহা নাই, অলপ আহিলে। কাপোৰবিলাক আকৌ তাৰ পৰা আনি ইফালে সিফালে দি দিলোঁ চবতে। এয়া এইবিলাকত দি দিলোঁ, ইয়াতে পানী নপৰে। এতিয়া জোৰেকৈ আহিলেও কথা নাই আৰু একদম অলপ অলপকৈ আহিছে। তো গা ঠাণ্ডাই লাগিলে। এতিয়া বনাই লওঁ, আগতে বনাই লওঁ, তাৰপিছত গা ধুম। গা ধুই চিধা ভাতটো খাই কম্বল চম্বল উৰি শুই থাকিম আৰু। তো বনাই লওঁ এতিয়া আগতে। কচুখিনি নিমখ অলপ দিছোঁ, পানী দিছোঁ, দি এতিয়া অলপ বইল হ'ব দিছোঁ। কচুখিনি বইল হোৱাৰ পিছত আৰু এইখিনি মছলাখিনি পিচি লওঁ। সৰিয়হ ভিজাই ৰাখিছোঁ, এই লাও পাতৰ চচৰি বনাম, সেইটোৰ কাৰণে। আৰু এতিয়া এইখিনি পিচি লওঁ, এইখিনি তেতিয়ালৈকে হৈ থাকিব। আৰু মই গায়ে ধুই আহিলোঁ আগতে, কাৰণ গাটো উচ পিচ লাগি আছিলে আৰু আলচি লাগি আছিলে। সেইটো কাৰণে গাটো নুধুলে আৰু বেছি আলচি লাগিব। সেইটো কাৰণে আৰু বতৰটো বেয়া হৈছে, আৰু বেছি দেৰি হ'লেও কাচো দি অলপ অলপ হৈয়ে আছে, তো আৰু বেছি হ'ব পাৰে। সেইটো কাৰণে আগতে গাটো ধুই আহিলোঁ। আৰু কচুখিনি বইল কৰি থৈ গৈছিলোঁ মই। কচুখিনি এতিয়া নমাই এইটো বনাই লওঁ।
পানীখিনি চেকি পেলাই দিওঁ। তাৰপিছত দুটাই চব্জি বনাম, পটককৈ হৈ যাব আৰু। তেল গৰম হৈ গৈছে, আদা নহৰু পেষ্ট অলপ দি দিওঁ। আদা নহৰু পেষ্ট দি দিছোঁ। এতিয়া এটা বিলাহী কাটি থৈ দিছোঁ, বিলাহীখিনি দি দিম। কচুত নিমখ দিয়া আছিলে, সেইটোৰ কাৰণে অকণমান ইয়াতেই দিম আৰু নিমখ। বেছি নিমখ নিদিওঁ, অকণমান দি দিলোঁ ইয়াতে। এতিয়া মাছৰ মাথা দুটা আছে, মাছৰ মাথা দুটা দি দিম। মাছৰ মাথা দুটা একেলগে ইয়াতে অলপ ভাজি লওঁ। বিলাহীখিনি জ্বলাকৈ অকণমান পানী দিম, পানী দি অলপ বইল হ'ব দিম। তাৰপিছত কচুখিনি বইল কৰিয়ে থোৱা আছে, এইখিনি কচুখিনি দিম আৰু বিলাহী সিজি গৈছে। এতিয়া এইখিনি উতলি গ'ল, এতিয়া কচুখিনি দি দিম ইয়াতে। বইল কৰি থৈছিলোঁ, কচুখিনি দি দিলোঁ। কচুখিনি বঢ়িয়াকৈ সিজি গৈছে। তো কচুখিনি অলপ মানে ইয়াত দিম, পিটিকি দিম। তো ইয়াতে এতিয়া মই হালধি আৰু অকণমান গৰম মছলাৰ গুড়ি দি দিম। হালধি আৰু এক গৰম মছলা। তো কচু চব্জিখন হৈ গৈছে। এয়া তো আমি মাংস বুলি কওঁ, মাছৰ মাথাটি বনালোঁ আজি। বহুত দিন খাম বুলি ভাবি আছিলোঁ, খোৱা হোৱা নাছিল। তো এতিয়া হৈ গ'ল, নমাই দিম আৰু।
তো মই কৈছোঁ এনেকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাব, আৰু মোৰ বনোৱাটো ভাল লাগিলে কমেণ্টত জনাব। আৰু এনেকৈ বনালে নধৰে অলপো। কেৰাহী গৰম হৈ গৈছে, এতিয়া তেল দি দিওঁ, দি লাওৰ আগখিনি বনাওঁ। আৰু লাওৰ আগ মই এনেকৈ চিম্পুলে বনাওঁ। তেল গৰম হওক, তেতিয়ালৈকে মই এখন তামোল খাই লওঁ। তামোল নাখালে থাকিবই নোৱাৰোঁ, তামোলখন লাগেই মোক। আৰু খাই খাই অভ্যাস হৈ গৈছে। দোকানত কাম কৰি থাকিলে গা ধুই আহি মুখত একো লগোৱা নাই, গালটো টানি ধৰিছে পূৰা। অলপমান বৰফ প্লাছ লগাই দিওঁ, ঠাণ্ডাৰ দিন। তো বৰফ প্লাছ নহয়, বৰলিন হয়। বৰলিন লগাই লওঁ মুখত। হাত চাতবিলাক টানি ধৰিছে। মই বৰপ্লাছ বৰলিন আৰু এয়া ভেচলিনে সানো। ভেচলিনটো এইটো আজি মুখত বৰলিন লগাওঁ। বৰলিনে আহে মুখত। বৰপ্লাছটো ইমান ভাল নহয়, বৰলিনটো বেছি ভাল। তামোলখন খাওঁ, তেল গৰম হৈ গ'ল চাগৈ। কাৰণ ভাত খাব দেৰি আছে, এতিয়া চব্জি হোৱাই নাই। বৰষুণটো এনেই নাটক কৰিলে দিম বুলি, নিদিলে অকণমান দি থৈ দিলে। কিন্তু ভালে কৰিলোঁ, গাটো ধুই আহিলোঁ। কাৰণ এতিয়া বাহিৰত ঠাণ্ডা লাগে, কিন্তু ভিতৰত ঠাণ্ডা নালাগে। চব দৰ্জা চৰ্জা মাৰা আছে, বতাহ নাহে, নোসোমায়। তো বতাহটো সোমালে অলপ ঠাণ্ডা লাগে। আৰু তো পাণ চূণ পাণ এতিয়া গৰম হৈ গৈছে। মোৰ মোবাইল থোৱা জেগা হয় এইটো, বনাই থাকিলে। লাওৰ পাত বনালে মই অলপ কলা জিৰা দিওঁ, তেলত কলা জিৰা দি দিওঁ। শুকান জলকীয়া নাই, শুকান জলকীয়া দিওঁ, চেণ্টটোৰ কাৰণে দিওঁ। সেইটো চেণ্টটো ওলালে ভাল লাগে। আৰু এইখিনি কালি পাতৰ চাটনি বনালে লাগিব। পেকেটটো ইমান ডাঙৰ আৰু থাকে ইমান অলপ, 2 চামুচ মানে আছে, নাথাকে। এতিয়া শাকখিনি বহাওঁ পটাপট। লাওৰ আগত এনেকৈ কলা জিৰা সম্বাদ দি বনালে মই কিন্তু বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্টত জনাব দেই। আৰু এতিয়া পিচি থোৱা সৰিয়হ, আদা নহৰু দি দিওঁ। তাৰপিছত ইয়াতে এতিয়া মছলা দিম মই।
নিমখটোতো মেইন। বৰদিন লগাই হাতখন পিছলৈ খুলিব পৰা নাই। নিমখ দিলোঁ, হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, আৰু অকণমান জলকীয়া গুড়ি, এইখিনি ভাজি ল'লোঁ। লাউৰা দুখন ভাজিব নালাগে। তো এতিয়া ইয়াতে পানী দিম মই। আৰু যিখিনি মছলা লাগি আছিলে সেইখিনি মই অখালি কিনে দিলোঁ ইয়াতে। চব্জিখন চাই লওঁ কি হ'ল। চব্জি হৈ গৈছে। আলু এটা ভাঙি চালে গম পোৱা যাব আলু হৈ গৈছে। আলু সিজি গৈছে। অলপ জোলে ৰাখিম, কাৰণ কচুটো নমাই দিয়াৰ পিছত অলপ পানী পানী ৰাখিছিলোঁ কচুটো, কিন্তু কচুটো শুকাই গ'ল। সেয়া পানী শুকাই গৈছে। দহিটো হৈ গ'ল। নমাই দিওঁ আৰু গেছ বন্ধ কৰি দিওঁ। তো এতিয়া হৈ গ'ল। অলপ ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পিছত খাম আৰু খাই কিনে কম্বল চম্বল উৰি শুই যাম। আৰু এতিয়া বৰষুণ এৰিছিলে, আকৌ দিব ধৰিছে। একদম সৰু সৰুকৈ দি আছে মানে। আৰু এইটো বৰষুণত ভিজিলে বকা বেমাৰ হ'ব। সেইটো কাৰণে খাই লৈ বিচনাত শুই থকাই ভাল আৰু। আজি চানডেৰ দিনাখন এনেকুৱা কৰিছে, বতৰটো ভালে কৰিছে, বেয়া কৰা নাই। আৰু আজি ক্ৰিকেট খেলা আছে। মইতো ক্ৰিকেট খেলা নাচাওঁ, বুজিও নাপাওঁ। তো এতিয়া 5-10 মিনিট ৰখি ভাতটো খাম আৰু। ভাত বাঢ়ি ল'লোঁ। এতিয়া খাওঁ, কচু দি আগতে খাওঁ। কচু বহুত দিন হ'ল মাংকচু খোৱা নাছিলোঁ। এদিন বনাইছিলোঁ, ধৰিছিলে। আজি চাওঁ কি হয়। আজিতো বইল কৰি পানীটো পেলাইছিলোঁ। আজি ধৰা নাই, পানীটো পেলাই দিলোঁ। মাছৰ মাথাই দি বঢ়িয়া লাগছে। সঁচাকৈ বহুত টেষ্টি। মই কচু দিয়ে ভাত খোৱা হৈ যাব। এইখিনি খুৱাই নহ'ব, এইখিনি এনেই পিছত খাই ল'ম। এইখিনিও বঢ়িয়া হৈছে, কিন্তু এইখিনি মই পিছত খাম। আগতে কচুটো ইমান টেষ্টি হ'ল আজি, সঁচাকৈ বহুত টেষ্টি হৈছে। আজি অকণমান ধৰা নাই। মাছৰ মাথা দিছিলোঁ।